वेलकम बैक टू माय चैनल। কি খবৰ আপোনালোকৰ ভালে আছে নে? আশা কৰো সকলোবোৰ ভালে আছে। আজি আসলতে মই খানা নবনাও, আজি খানা বনাব মোৰ হাজবেণ্ডে। আজি একদম মনটো ভাল লাগি আছে। মইতো ডেইলি বনাও, ডেইলি বনাই কৰি খুৱাই থাকো। যেহেতু আজি সানডে গতিকে মই তেখেতক কামত লগাই দিছো। আজি মোক খানা বনাই খুৱাব লাগিব আৰু তেখেতে বনাব চিকেন। মৰ্নিং একদম বজাৰত গ'ল, বজাৰৰ পৰা গৈ কিবা কিবি বজাৰ কৰি আহি মেলি একদম পাকঘৰত সোমাই মানে খানা আজি বনাবই আৰু মানে মুতকে বোলে ভাল বনাব। হেয়াই বলক চিনে পাকঘৰলৈ যাওঁ, তেখেতক এবাৰ দেখাই দিওঁ। বাপৰে বাপ, এয়া চাওকচোন পুৰা কামত ব্যস্ত, মানে একদম আজি মানে খানা জবৰদস্ত বনাব দেই। পুৰা মানে কামত লাগি গৈছে। এয়া পুৰা কাটি আছে এইবিলাক। আজি মানে কথা ক'বলৈ সময় নাই, কাৰোফালে চাবলৈও সময় নাই, পুৰা মানে কামত লাগি গৈছে। আৰু কেৰাহীৰ তেল পুৰা গৰম হৈছে, এতিয়া একদম ষ্টাৰ্ট কৰি দিব দেই বনোৱা। তুমি এতিয়া প্ৰথম ইয়াত কি দিবা? ইয়াতে পিয়াজ দিম। বাহ, পিয়াজ দিব দেই এতিয়া। তুমি হেৰি পেষ্ট নবনোৱা নেকি আদা নহৰু বিলাকৰ? তেনে পুৰা চিকেনৰ প্ৰিপাৰেশ্যনত লাগি আছে আৰু ময়ো কিবা কিবি অলপ বনাম। ৰঙালাওৰ এটা বেচন দি ফ্ৰাই কৰিম বুলি ভাবিছোঁ, খাবলৈ ভাল লাগে। আৰু আজি আমাৰ ৰুমলৈ আলহী এজন আহিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব, তেতিয়া গম পাব আলহীজন কোন হয় আৰু তেওঁ আমাৰ আইটেমবিলাক খাই কেনেকুৱা পায় কৈ দিব। তেনেহ'লে বলক এতিয়া আকৌ আমি পাকঘৰলৈকে যাওঁ। এয়া চিকেনখিনি দি দিছোঁ এতিয়া। অলপ ফ্ৰাই কৰোঁ। ফ্ৰাই কৰিবা নেকি? চিকেনখিনি বনাই হোৱালৈকে মই ভাবিছোঁ মই ৰঙালাওখিনি কাটি কৰি ৰেডি কৰি লওঁ। ৰঙালাও যিহেতু মই বেচন দি ফ্ৰাই কৰিম বুলি কৈছিলোঁ, অকণমান সময়ো লাগিব যে, সেইকাৰণে ভাবিছোঁ সেইখিনি কাটি কৰি মই ৰেডি কৰি লওঁ, তেতিয়া মানে দুইটা বস্তু সমানেই হৈ যাবগৈ। আৰু তেনেহ'লে আপোনালোকে চাই থাকক। এতিয়া মই ৰঙালাওখিনি এনেকৈ মিহি মিহি কাটি লৈছোঁ, চকলিয়াই লৈছোঁ, তেতিয়া মানে ভাজিবলৈ ভাল হয় আৰু সোনকালে ভাজ খাই যায়গৈ। সেনেকৈ এইখিনি মই ৰেডি কৰি ল'লোঁ। লগতে মই এটা কণীও এনেকৈ ভাজি লৈছোঁ। এনেকৈ কণী ভাজিলে খাবলৈ ভাল লাগে। লগতে আমাৰ যিজন আলহী আছে তেওঁৰ মানে এইটো বস্তু খুবেই প্ৰিয়, সেইকাৰণে এনেকৈ ভাজি লৈছোঁ কণী এটা। হাজবেণ্ডে বনোৱা চিকেন কাৰী ৰেডি হৈ গ'ল। এয়া পানী বনাই কৰি হৈ গ'ল। অকণমান সময় বহি ল'লোঁ, আজি বহুত বেছি গৰম পৰিছে, অকণমান সময় বহি কৰি ল'লোঁ। এতিয়া আমাৰ আলহীজন আহি পাবহি, তেওঁৰ কাৰণে ৰৈ আছোঁ। তেওঁ বোলে অকণমান ৰেডি হৈ আছে দেই, সেইকাৰণে অহা অকণমান দেৰি হৈছে, অকণমান পিছতে পাবহি। আপোনালোকে দেখা পাব কোন হয় আজি মোৰ স্পেচিয়েল গেষ্ট। সি একদম চাইকেল চলাই চলাই আহি গৈছে। এয়া মোৰ গেষ্ট আহি পাই গ'লহি। আমি য'ত ৰেণ্টত আছোঁ আণ্টিৰ নাতি হয়, যিহেতু আজি ছানডে আৰু হাজবেণ্ডে যিহেতু ৰুমতে আছে আৰু চিকেনো বনাইছে, গতিকে আমি তাক মাতিলোঁ আজি খাবলৈ। গতিকে সি আহিছে। এতিয়া বলক আমি তাৰ ভাতখিনি ৰেডি কৰোঁ। মই তাৰ ভাতখিনি এনেকৈ ৰেডি কৰিছোঁ, তাক মই ৰুমতে দিম, এনেকৈ কচ পাৰি দিছোঁ খাবলৈ তাক। এতিয়া ইয়াক এনেকৈ মই দিছোঁ ভাতকেইটা খাবলৈ আৰু মই তাৰ ওচৰতে বহি আছোঁ। সি অসুবিধা পাব পাৰে যিহেতুকে সি সৰু ল'ৰা, সেইকাৰণে মই ওচৰতে বহি আছোঁ। আমি অকণমান দেৰিকৈ খাম। তেনেহ'লে বাবু খাই কেনেকুৱা লাগিছে? বা ই মানে খাই থাকিলে কথা ক'বলৈ অকণ অসুবিধা পায়, সেইকাৰণে পূৰা একদম এইটো দিছে আৰু এইটো। এতিয়া বাজিছে আবেলি 5টা। আচলতে অথনি মোৰ ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল। অথনি মই বাবুক খুৱাই মেলি তাৰ ঘৰত থৈ আহিলোঁগৈ, তাৰপিছত আমিও ভাত খালোঁ। ভাত খাই বৈ অকণমান ৰেষ্ট ল'লোঁ, যিহেতুকে গৰমটো বহুত বেছি, সেইকাৰণে অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পেলাই অকণমান বজাৰৰ ওলাই গ'লোঁ, ছানডে যে, সেইকাৰণে অকণমান ঘৰুৱা বজাৰ কেইটামান আছিলে, সেইকেইটা কৰি আহিলোঁ। আৰু আহি পাই পেলাই মই এতিয়া আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আজি মোৰ এইটো প্ৰথম ব্লগ, এনেকৈ আপোনালোকলৈ আগবঢ়ালোঁ। কেনে পালে নিশ্চয় জনাব। আগলৈ চেষ্টা কৰিম আৰু এনেকৈ ভালকৈ ব্লগ বনাবলৈ। সেয়াই আজি ভিডিঅ'টো ইমানতে মই শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মৰম দিব। ভিডিঅ'সমূহ চাই যদি ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো এবাৰ দবাই দিব।
বহুত বহুত ধন্যবাদ আজিলৈ।